মহাশিৱৰাত্ৰি হ'ল আমাৰ হিন্দু ধৰ্মৰ এক মুখ্য উৎসৱ। এই উৎসৱটো গাম্ভীৰ্যপূৰ্ণ আৰু জীৱন বিশ্বত অন্ধকাৰ আৰু অজ্ঞতাৰ অতিক্ৰম কৰাৰ পৰ স্মৰণ চিহ্নিত কৰা হয়। ভগৱান শিৱক স্মৰণ কৰি প্ৰাৰ্থনা, উপবাস আৰু নৈতিকতাৰ গুণ যেনে সততা, আনক আঘাত নোহোৱা দান, ক্ষমা আৰু ভগৱান শিৱৰ আৱিষ্কাৰৰ ওপৰত ধ্যান কৰি এই উৎসৱ পালন কৰা হয়। মহাশিৱৰাত্ৰি হৈছে শিৱ দেৱতাৰ সন্মানত বছৰি উদযাপন কৰা এক হিন্দু উৎসৱ। নামটোৱে সেই নিশাটোকো বুজায় যেতিয়া ভগৱান শিৱই স্বৰ্গীয় নৃত্য প্ৰদৰ্শন কৰে। হিন্দু দিনপঞ্জী অনুসৰি প্ৰতি মাহত নতুন চন্দ্ৰৰ আগদিনা এটা শিৱৰাত্ৰি অৰ্থাৎ শিৱনিশা থাকে। কিন্তু বছৰত এবাৰ শীতকালৰ শেষৰ ফালে আৰু গ্ৰীষ্মকালৰ আগমনৰ আগে আগে ফেব্ৰুৱাৰী-মাৰ্চ মাহত এই নিশাটোত মহাশিৱৰাত্ৰি পৰে। এইটো এটা মহাদেৱ শিৱৰ মহান নিশা। এই নিশাটো উত্তৰ ভাৰতীয় হিন্দু বৰ্ষপঞ্জী অনুসৰি ফাগুন মাহত আৰু দক্ষিণ ভাৰতীয় হিন্দু বৰ্ষপঞ্জী অনুসৰি মাঘ মাহত পৰে। মহাশিৱৰাত্ৰি হিন্দুসকলৰ এক প্ৰধান উৎসৱ। এইটোৱে হৈছে ভগৱান শিৱক পূজা কৰা আটাইতকৈ ডাঙৰ উৎসৱ। এইবাৰ ফাগুন মাহৰ ২৪ তাৰিখে কৃষ্ণ একাদশীত মহাশিৱৰাত্ৰি উৎসৱ পালন কৰা হ'ব। কিন্তু ভগৱান শিৱ যেনেকৈ খুব সোনকালে সুখী হয় তেনেকৈ খঙো উঠে। সেয়ে শিৱৰাত্ৰিৰ দিনা আৰু পূজাৰ সময়ত কিছুমান কথাৰ বিশেষ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ বুলি পুৰাণত উল্লেখ আছে। এই দিনটোত ৰাতিপুৱা দেৰিলৈকে শুব নালাগে। সোনকালে উঠিলেও গা নোধোৱাকৈ একো খাব নালাগে। ব্ৰতত নাথাকিলেও স্নান নকৰাকৈ খাদ্য গ্ৰহণ নকৰিব। মনত ৰাখিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যদি আপুনি শিৱৰাত্ৰিত ৰোজা ৰাখিছে তেন্তে ৰাতিপুৱা সোনকালে সাৰ পাই গা ধুই গৰম পানীৰে শৰীৰৰ পৰা সকলো অশুদ্ধি আঁতৰাই পেলাব লাগে। নতুন কাপোৰ পিন্ধিব নালাগে, কিন্তু কেৱল পৰিষ্কাৰ কাপোৰহে পিন্ধিব লাগে। শিৱৰাত্ৰিৰ দিনা চাউল, দালি আৰু ঘেঁহুৰৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰীৰ পৰা আঁতৰি থাকিব লাগে। ভক্তসকলে ফল-মূল, গাখীৰ, চাহ, কফি আদি সেৱন কৰিব লাগে। শিৱৰাত্ৰিৰ দিনা যদি আপুনি ভগৱান শিৱক সন্তুষ্ট কৰিব বিচাৰে, ইচ্ছা কৰি এই দিনটোত কলা ৰঙৰ কাপোৰ পিন্ধিব নালাগে। বিশ্বাস কৰা হয় যে ভক্তসকলে শিৱলিংগলৈ আগবঢ়োৱাৰ প্ৰসাদ গ্ৰহণ কৰিব নালাগে, কাৰণ ইয়াত দুৰ্ভাগ্য আহে বুলি কোৱা হৈছে। এনে কৰিলে আৰ্থিক লোকচান আৰু ৰোগৰ সৃষ্টি হ'ব পাৰে। ৰাতিৰ ভিজিলৰ সময়ত ভগৱান শিৱৰ গীতা আৰু আৰতি গাব লাগে। পিছদিনা ৰাতিপুৱা স্নান কৰি প্ৰসাদ গ্ৰহণ কৰি ভগৱান শিৱৰ তিলক লগাইহে ৰোজা ভংগ কৰিব লাগে। শিৱৰাত্ৰিৰ দিনা মহাদেৱক এইবোৰ বস্তু নিবেদন নকৰিব। শিৱলিংগত কেতিয়াও তুলসী পাত অৰ্পণ নকৰিব। শিৱলিংগত গাখীৰ আগবঢ়োৱাৰ আগে আগে মনত ৰাখিব যে পেকেট গাখীৰ ব্যৱহাৰ নকৰিব আৰু শিৱলিংগত কেৱল ঠাণ্ডা গাখীৰহে আগবঢ়াব লাগে। অভিষেক সদায় সোণ, ৰূপ, ব্ৰঞ্জ আৰু কাঁহৰ পাত্ৰৰেহে কৰিব লাগে। অভিষেকৰ বাবে কেতিয়াও ষ্টীল আৰু প্লাষ্টিকৰ বাচন ব্যৱহাৰ নকৰিব। এটা কথা সদায় মনত ৰাখিব, ভগৱান শিৱক পাহৰি কেতিয়াও কেতেকী আৰু চম্পা ফুল নিবেদন নকৰিব। কোৱা হয় যে এই ফুলবোৰক ভগৱান শিৱই অভিশাপ দিছিল। কেতেকী ফুল বগা হলেও ভোলানাথৰ পূজাৰ পাতলত অৰ্পণ কৰা উচিত নহয়। সাধাৰণতে শিৱৰাত্ৰিত পূজা পুৱাৰে পৰা আৰম্ভ হৈ পিছদিনা পুৱালৈকে চলি থাকে। উপবাসীজনে ফল-মূল আৰু গাখীৰ সেৱন কৰিব লাগে, কিন্তু সূৰ্য অস্তৰ পিছত একোৱেই খাব নালাগে। ভঙা চাউল ভগৱান শিৱৰ পূজাত ভুলতেও আগবঢ়াব নালাগে। অক্ষত মানে অখণ্ড চাউল। ইয়াক নিখুঁততাৰ প্ৰতীক বুলি কোৱা হয়। গতিকে ভগৱান মহাদেৱ শিৱৰ অক্ষত অৰ্পণ কৰাৰ সময়ত চাউল যাতে ভাঙি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব।
প্ৰথম দিনা শিৱলিংগত পঞ্চমত আগবঢ়াব লাগে। পঞ্চমত মানে হ'ল গাখীৰ, গংগা পানী, কেশৰ, মৌ আৰু পানীৰ মিশ্ৰণ। চাৰি প্ৰহৰক পূজা কৰা সকলে প্ৰথম প্ৰহৰৰ অভিষেক পানীৰে, দ্বিতীয় প্ৰহৰৰ অভিষেক দৈৰে, তৃতীয় প্ৰহৰৰ অভিষেক ঘিউৰে আৰু চতুৰ্থ প্ৰহৰৰ অভিষেক মৌৰে কৰিব লাগে। শিৱৰাত্ৰিৰ দিনা শিৱক 3টা পাত থকা বেলপাত অৰ্পণ কৰক আৰু অৰ্পণ কৰা সময়ত ডালটো আপোনাৰ ফালে ৰাখক। ভঙা বা বিকৃত পাত আগবঢ়াব নালাগে। গাখীৰ, গোলাপ পানী, চন্দন, দৈ, মৌ, ঘিউ, চেনি আৰু পানীৰ ব্যৱহাৰ কৰি ভগৱান শিৱৰ তিলকত প্ৰয়োগ কৰিব লাগে। যদি ভোলানাথক বহুত ফল-মূল আগবঢ়াব পাৰি, কিন্তু শিৱৰাত্ৰিত প্লাম অৰ্পণ কৰিব লাগে, কাৰণ প্লাম হৈছে ইয়াক অন্তকালৰ প্ৰতীক বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে শিৱলিংগত বা ভগৱান শিৱৰ মূৰ্তিৰ ওপৰত কেৱল বগা ৰঙৰ ফুলহে আগবঢ়াব লাগে, কাৰণ ভোলানাথে কেৱল বগা ৰঙৰ ফুলহে ভাল পায়। ভোলানাথক সন্তুষ্ট কৰিবলৈ শিৱৰাত্ৰিত চন্দন তিলক লগাব পাৰে। শিৱলিংগত কেতিয়াও কুমকুম তিলক লগাব নালাগে। অৱশ্যে ভক্তসকলে মা পাৰ্বতী আৰু ভগৱান গণেশৰ মূৰ্তিত কুমকুম তিলক প্ৰয়োগ কৰিব পাৰে। প্ৰিয় দৰ্শক, আমি সদায় মহাদেৱ শিৱক পূজা কৰাৰ সময়ত এই কথাসমূহ ধ্যান নিদিলে আমাৰ নিজৰে ক্ষতি হ'ব পাৰে। যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব একেবাৰে নাপাহৰিব। ধন্যবাদ।